2024 বৰ্ষৰ টি20 বিশ্বকাপ কাৰ হাতলৈ যাব কোনে এবাৰ ট্ৰফি জিকি ইতিহাস লিখিব গতিকে এবাৰৰ বিশ্বকাপত প্ৰায় 20টা কৈ দলে অংশগ্ৰহণ কৰিবলৈ গৈ আছে আৰু হে 20টা দলৰ ভিতৰত আজি মই টপ 4 অৰ্থাৎ 4টা দলৰ নাম লবলৈ গৈ আছো হে 4টা দলৰ ভিতৰতে কোনোবা এটা দলে ট্ৰফি জিকি এবাৰ লৈ যাব পাৰে আৰু 2024 বৰ্ষৰ আইপিএলৰ কথা আপোনালোকৰ হয়তো মনত আছে মই আইপিএল অনুষ্ঠিত নোহোৱাৰ আগতে ডাঙৰ ভৱিষ্যতবাণী কৰি দিছিলো বা প্ৰেডিকচন কৰি দিছিলো যে নাই কলকাতা নাই এছআৰএইচ নহলে সিএসকে নহলে হয়তো মুম্বাই ইন্ডিয়ান্স দলে ট্ৰফি লৈ যাব পাৰে বুলি কৈছিলো আৰু হে 4টা দলৰ ভিতৰত আপোনালোকে দেখিলে দুটা দল একেবাৰে ফাইনেল পাই গৈছিল আৰু কলকাতা দলে চেম্পিয়ন হিচাপে ট্ৰফি জয়লাভ কৰিছিল গতিকে এইবাৰ মই আগবাঢ়িব বিচাৰিছো 2024 চনৰ টি20 বিশ্বকাপ কাৰ হাতলৈ যাব কোনে ট্ৰফি জিকি চেম্পিয়ন হিচাপে এবাৰ ইতিহাস লিখিব আৰু এটা কথা আপোনালোকক মনত পেলাই দিব বিচাৰিছো যে 2023 চনৰ যি এদিনীয়া বিশ্বকাপ আছিল হে বিশ্বকাপতো মই কৈছিলো নাই অষ্ট্ৰেলিয়া উঠাব নাই ইণ্ডিয়া উঠাব এনেকে কৈছিলো কোন জিকিব হে প্ৰেডিকচন কৰিছিলো আৰু অষ্ট্ৰেলিয়া দলটি জিকি গৈছিল ইয়াৰ লগতে এছিয়া কাপত আমাৰ ভাৰতীয় ক্ৰিকেট দলটি জিকিব কৈছিলো 2023 চনত হেতৰে ইণ্ডিয়াই জিকি লৈ গৈছিল গতিকে প্ৰায় বিলাক আমাৰ চেনেলৰ ফালৰ পৰা কোৱা কথা সঁচা হয় প্ৰেডিকচন প্ৰায় বিলাক সঁচা হয় যেতিয়া এটা প্ৰপাৰ ভিডিও না হয় আৰু প্ৰত্যেকটো টিমকে বহুত বেছি ৰিসাৰ্চ কৰা হৈছে কোনটো টিমত কোন গৰাকী খেলুৱৈ অধিক বেছি শক্তিশালী হয় কাৰ বৰ্তমান সময়ত পাৰফৰমেন্স ভাল হে সকলো বিলাক বস্তু চাই মেলিয়ে এই ভিডিওটো অনা হয় গতিকে এই 4টা দল মই কিছু সময়ৰ পাছতে যি 4টা দলৰ নাম লবলৈ গৈ আছো সেই 4টা দলৰ ভিতৰতে কোনোবা এটা দলে ট্ৰফি জিকি লৈ যাব পাৰে এটো মই একেবাৰে নিস্পষ্টভাৱে ক'ব পাৰো গতিকে আহক আজি ভিডিওটো ফালে আগবাঢ়ো কিন্তু তাৰ লগতে ভিডিওটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই আজি ভিডিওটোৰ মূল বিষয়টোলৈ আৰু মই নম্বৰ 4 ত যেটো দলক ৰাখিব বিচাৰিম হে দলটিৰ অকমান বিশ্বকাপ জিকাৰ চান্সটো কম আছে কিন্তু তথাপিও এই দলটিও হয়তো বিশ্বকাপৰ ট্ৰফি জিকি লৈ যাব পাৰে তেওঁলোকৰ ওচৰতো চান্স আছে প্ৰায় 100ৰ ভিতৰত 60% চান্স আছে বুলি ক'ব লাগিব তেওঁলোকে হয়তো ট্ৰফি জিকিও লৈ আহিব পাৰে আমাৰ ভাৰতলৈ হয় মই ভাৰতৰ কথা কৈ আছো আমাৰ ইণ্ডিয়া ক্ৰিকেট দলটিয়ে হয়তো 2024 বৰ্ষৰ টি20 বিশ্বকাপত কিবা এটা কামাল কৰিবগৈ পাৰে আৰু 2007 চনৰ পাছত হয়তো এইবাৰ বহুত বেছি 17-18টা বছৰৰ অপেক্ষাৰ অন্তত দ্বিতীয়বাৰৰ বাবে টি20 বিশ্বকাপৰ ট্ৰফি জিকিব পাৰে গতিকে কেপ্টেইন ৰোহিত শৰ্মা এজে কেপ্টেইন হিচাপে ভাল তেখেতে কেপ্টেইনশিপ কৰে আৰু মই যেতিয়া এটা টিম চাও হে টিমটোৰ কেপ্টেইন কোন হয় হে বস্তুটো মই বহুত বেছি ধ্যান দিও বা গুৰুত্ব দিও আৰু এটা দলৰ আসলতে খেলুৱৈসকল যিমানে ভাল নহওক খেলুৱৈসকলটো ভাল হ'বই লাগিব কিন্তু তাৰ যদি দলটোৰ যদি কেপ্টেইনজন ভাল নহয় লিডাৰজন যদি ভাল নহয় তেনেহলে হে দলটিয়ে কেতিয়াও ট্ৰফি জিকিব নোৱাৰে এইটো কথা আপোনালোকে লিখি ল'ব পাৰে আপোনালোকে যদি চাই দক্ষিণ আফ্ৰিকা আপোনালোকে এটা উদাহৰণ ল'ব পাৰে দক্ষিণ আফ্ৰিকাত আজিলৈকে কিমান ভাল খেলুৱৈ আহিলে আপোনালোকে হয়তো জানিলে এবি দৰে ফাব ডুপ্লেছিছৰ দৰে খেলুৱৈ আহিল কিন্তু তেওঁলোকে আজিলৈকে কোনো ধৰণৰ আইসিসি ট্ৰফি জিকিব নোৱাৰিলে গতিকে একমাত্ৰ কাৰণৰ বাবে দক্ষিণ আফ্ৰিকা টিমে জিকিব নোৱাৰিলে এই কাৰণটো হৈছে যে তেওঁলোকৰ ওচৰত এজন ভাল লিডাৰ নাছিল এজন ভাল কেপ্টেইন নাছিল গতিকে মই কেপ্টেইন ভাল হয় নে নহয় সেই বস্তুটো কিন্তু বহুত চাওঁ তাৰ পাছতে নম্বৰ 3 পজিশনত মই যেটো দলক ৰাখিব বিচাৰিম সেই টিমটোৱে হয়তো ট্ৰফি জিকি লৈ যাব পাৰে তেওঁলোকৰ দেশলৈ আৰু প্ৰায় 65% হে দলটিৰ জিকাৰ চান্স আছে বুলি ক'ব লাগিব 2024 বৰ্ষৰ টি20 বিশ্বকাপ গতিকে মই বেছি সময় নলওঁ হে দলটিৰ নামো আপোনালোকক জনাই দিব বিচাৰিছো আৰু হে দলটিৰ নাম হৈছে অষ্ট্ৰেলিয়া হয় আপোনালোকে ঠিকই শুনি আছে যদিও অষ্ট্ৰেলিয়া দলটি সিৰিজ বিলাকত ভাল খেলিব নোৱাৰে তেওঁলোকে খুব বেছি হৰা দেখা যায় ইমান বেছি ভাল উচ্চ মানৰ প্ৰদৰ্শন কৰিব নোৱাৰে কিন্তু আইসিসি টুৰ্নামেন্ট আহি গলে এই টিমটো অকমান বেলেগ হৈ যায় তেওঁলোকৰ খেলুৱৈসকলৰ ৰূপ বিলাক বেলেগ হৈ যায় এতিয়া আপোনালোকে যদি মেক্সৱেলক চাই তেনেহলে আইপিএলত একেবাৰে খেলিব নোৱাৰিলে কিন্তু নিজৰ দেশৰ হৈ যেতিয়া খেলিব ডেভিড ৱাৰ্নাৰক আপোনালোকে ল'ব পাৰে নিজৰ দেশৰ হৈ যেতিয়া খেলিব একেবাৰে তামাম খেলিব বুলি ক'ব লাগিব ডবল ছয় মাৰিব গতিকে কি বিশ্বাস আছে আইসিসি টুৰ্নামেন্ট আহিলে অষ্ট্ৰেলিয়া দলটি প্ৰায় ট্ৰফি উঠাই লৈ যোৱা দেখা যায় আৰু এই টিমটোক মই ৰাখিবই লাগিব এই টিমটো হয়তো ট্ৰফি জিকি লৈ যাব পাৰে কিন্তু একমাত্ৰ কাৰণ মই এই টিমটোক 3 নম্বৰ থৈছো কাৰণ তেওঁলোকৰ যিগৰাকী কেপ্টেইন এবাৰ পেট কামিংছ নহয় তেওঁলোকৰ কেপ্টেইন হৈছে মিচেল মাছ আৰু মিচেল মাছো এগৰাকী কিন্তু ভাল লিডাৰে হয় এতিয়া মই নম্বৰ টপ 2 লৈ আহিব বিচাৰিছো হয়তো এই টপ 2 যিকিটা দলৰ মই নাম লম সেই দুটা দলও হয়তো 2024 বৰ্ষৰ টি20 বিশ্বকাপ জিকিব পাৰে তেওঁলোকৰ চান্স অধিক বেছি বুলি ক'ব লাগিব গতিকে মই আগবাঢ়িব বিচাৰিছো আৰু নম্বৰ 2 ত মই নাম ল'ব বিচাৰিম যোৱাবাৰৰ ডিফেন্ডিং চেম্পিয়ন ইংলেণ্ডৰ হয় এইবাৰো একেজন কেপ্টেইনে অধিনায়কত্ব কৰিব ইংলেণ্ডৰ দলটিক নাম হৈছে জছ বাটলাৰ আৰু
জছ বাটলাৰ এগৰাকী খুব বেছি ভাল কেপ্টেইন বুলি ক'ব লাগিব লিডাৰ বুলি ক'ব লাগিব আৰু IPLত আমি দেখিছো ৰাজস্থানৰ হৈ তেখেতে খেলে কিন্তু এটা আচৰিত কৰিবলগীয়া কথা যে ৰাজস্থানে কিয় তেওঁক কেপ্টেইন নবনায় এইটো এটা বহুত বেছি আচৰিত কৰিবলগীয়া কথা কাৰণ জছ ইজ বছ বহুত এজন ভাল লিডাৰ বুলি মই ভাবো আৰু সেইবাবে তেখেতে 2022 বৰ্ষৰ T20 বিশ্বকাপ জিকিবলৈ সক্ষম হৈছিল আৰু এইবাৰো ইংলেণ্ডৰ দলটিয়ে হয়তো ট্ৰফি জিকি লৈ যাব পাৰে প্ৰায় 100ৰ ভিতৰত 70% চান্স আছে যে ইংলেণ্ডৰ দলটিয়ে হয়তো এবাৰ চেম্পিয়ন হৈ যাব পাৰে তাৰ পাছতেই নম্বৰ 1ত মই যিটো দলৰ নাম ল'ব বিচাৰিম সেই নামটো বহুত বেছি আচৰিত কৰিব আপোনালোকক হয়তো সেই দলটিও T20 বিশ্বকাপ জিকিব পাৰে আৰু মই নাম ল'ব বিচাৰিম ৱেষ্ট ইণ্ডিজ দলটিৰ হয় ৱেষ্ট ইণ্ডিজ আপোনালোকে জানে বহুদিন হৈ গৈছে তেওঁলোকে আসলে কোন ধৰণৰ ICC ট্ৰফি জিকিব পৰা নাই আৰু 2 টাইম বিশ্বকাপ চেম্পিয়ন বুলি ক'ব লাগিব T20ৰ চেম্পিয়ন বুলি ক'ব লাগিব আৰু এইবাৰ মই যিদৰে ৱেষ্ট ইণ্ডিজৰ খেলুৱৈসকলক ফ্ৰমত দেখিছো যিদৰে তেওঁলোকৰ কেপ্টেইনে এবাৰ কেপ্টেইনশ্বিপ কৰিছে আগৰ T20 সিৰিজসমূহত মই আচৰিত হৈছো আৰু এইবাবে ৱেষ্ট ইণ্ডিজৰ দলটিক নম্বৰ 1ত ৰাখিব বিচাৰিছো এটো আছিল আজি ভিডিওটো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও